গোটেই সমগ্ৰ অসমবাসীৰ যিটো ৰিয়েকশ্যন এইটো মোৰো একেই, কোনো ব্যতিক্ৰম নহয়। আৰু এই 3 মাহ যি ধৈৰ্য ধৰিলোঁ আমি চবেই, মানে এই ন্যায়িক যিটো প্ৰক্ৰিয়া যিটো ধৰণে আগবাঢ়িছে, এই 3 মাহ ধৈৰ্য ধৰাৰ পিছত যাতে সেই আমাৰ যিটো আস্থা, সেই যিটো ন্যায়িক প্ৰক্ৰিয়াটোৰ ওপৰত যিটো আমাৰ আস্থা আছে, সেইখিনি যাতে আমাৰ মিছা হৈ নাযায়। বহুত বিতৰ্ক কৰি আছে যে চাৰ্জশ্বিটখনক লৈ পেলাই কোনো সুখী নহয়, কিছুমান মানুহ সুখী নহয়, কিছুমানে হয়তো ভালো পাইছে, তেনেকুৱা কথা। তো সেই সুখী নোহোৱা মানুহখিনিৰ যাতে সেই ধাৰণাটো ভুল হওক, মই সেইটোৱে বিচাৰিছোঁ। আৰু যিহেতু মানুহজনে আমাৰ পৰা নাইকিয়া হৈ গ'ল, আৰু যিখিনি মানুহৰ এতিয়া নাম ভাঙোৰ খাইছে বা যিসকলে জেলত এতিয়া নাম যিকেইজনৰ আছে, যদি সঁচাকৈ তেওঁলোকে এইটো কাম কৰিছে, তেতিয়াহ'লে উচিত শাস্তি পাওক, মৃত্যুদণ্ডলৈকে যাওক, সেইটো হওক। আৰু তেতিয়া হয়তো আমি বেলেগ একো নকওঁ, মানুহজনকতো আমি ঘূৰাই আনিব নোৱাৰোঁ, কাৰণ কি ক'ম আৰু মানুহজনৰ বিষয়ে, সেই হত্যাটোৰ বিষয়েতো ক'বলগীয়া বিশেষ একো নাই। তথাপিতো ন্যায় পোৱাৰ পিছত হয়তো এইটো বস্তুৱেই ভাল লাগিব যে ভৱিষ্যতে আমি তেনেকুৱা মানে যাতে আৰু কাৰো লগত নহয়, আৰু সেইখিনি বস্তুক লৈ পেলাই আমি যাতে এটা তেখেতৰ কামখিনি যিখিনি আমাক দেখুৱাই থৈ গ'ল, যিটো বাট দেখুৱাই থৈ গ'ল, সেই আদৰ্শখিনি আমি যাতে সদায় আমাৰ মাজত ৰাখি আমি আগুৱাই যাব পাৰোঁ, সেইখিনিকে আমি সাহস হিচাপে পাম যদিহে তেওঁক ধুনীয়াকৈ ন্যায় পায়, আমি বিচৰা ধৰণে, বা গোটেই সমগ্ৰ অসমবাসীয়ে তেখেতৰ পৰিয়ালে সকলোৱে যেনেকৈ বিচাৰিছে তেনেকৈ যদি পায়, তেতিয়া নিশ্চয় ভাল লাগিব। আৰু মই বিচাৰিছোঁ তেনেকৈ ন্যায় প্ৰক্ৰিয়াটোৰ মাজত যিটো আস্থা আছে, এইটো আস্থাটো আমাৰ যাতে আমাৰ মিছা হৈ নাযাওক, বা কেতিয়াও আমাৰ সেইটো বস্তুক লৈ পেলাই আমি আৰু যাতে প্ৰতিবাদ কৰিবলগীয়া ৰাস্তাত ওলাবলগীয়া নহয়, সেইটোৱে বিচাৰিছোঁ। সেইখিনিয়ে কথা আৰু।